আমবাড়ি ভূঞাপাড়া এমএ স্কুলের প্রধান শিক্ষক বিদুভূষণ সাধারণতে আনুষ্ঠানিকভাৱে বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰি বিদায় লৈছে। গতিকে বিদায় সভা অনুষ্ঠানত অন্তিম মুহূৰ্তত মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ অন্তিম বিদায় বেলাত তেওঁলোকে আন্দোলনত ভুগি পৰা দেখিবলৈ পোৱা গৈছে। আচলতে হয় আৱেগিক মুহূৰ্ত এই মুহূৰ্তত যিহেতু ইয়াত মই বিধুভূষণ সাহা এই আমবাড়ি ভূঞাপাড়া এম ই স্কুলত 1993 চনৰ 17 এপ্ৰিল তাৰিখে যোগদান কৰিছিলোঁ আৰু যোৱা 31 জানুৱাৰী 2025 মোৰ অন্তিম দিন এই স্কুলত। সেই উপলক্ষে আজি এখন বিদায়ী অনুষ্ঠানৰ আয়োজন কৰিছিল। গতিকে এই বিদ্যালয়খন মই মোৰ খালি কৰ্মক্ষেত্ৰ হিচাপে লোৱা নাই, মই স্কুলৰ ল'ৰা ছোৱালীক মই সকলো সময়তে মোৰ নিজৰ ল'ৰা ছোৱালীৰ দৰে জ্ঞান কৰিছোঁ। মই তেনেকৈয়ে স্নেহ দিছোঁ, আদৰ দিছোঁ আৰু মোৰ ল'ৰা ছোৱালীৰ নিচিনা এই ল'ৰা ছোৱালীবোৰে যেতিয়াই মোৰ ওচৰত যি আবদাৰ কৰিছে মই সকলো সময়তে চেষ্টা কৰিছোঁ যে তেখেতৰ আবদাৰখিনি ৰখাৰ। মই যিখিনি পাৰিছোঁ ৰাখিছোঁ। সেয়ে এই ল'ৰা ছোৱালীবোৰো মোৰ কাৰণে বৰ বেছিকৈ পাগল হৈ গৈছে। এতিয়া যিয়ে নহওক চৰকাৰী নিয়ম মতে চাকৰি কাল শেষ হ'লে আমাৰ যাবই লাগিব। তথাপি মই কথা দিছোঁ যে মই মাজে মধ্যে আহিম, স্কুলৰ খবৰ ল'ম। এই গাঁৱৰ মানুহবোৰে যিমান ভাল পোৱা দিছে মোক, যি শ্ৰদ্ধা যি সন্মান এনেকুৱা বান্ধোনেৰে মোক বান্ধি পেলাইছে, মই এই বান্ধোন ছিঙিব নোৱাৰা হৈছোঁ। মই মাজে মাজে এই গাঁৱত আহিবই লাগিব, এই স্কুলত আহিব লাগিব আৰু মই কথা দিছোঁ মই মাজে মাজে আহিম। মই ল'ৰা ছোৱালীকো কথা দিছোঁ মই মাজে মাজে আহি থাকিম। আমাৰ ষ্টাফকো কৈছোঁ, আমাৰ এই পৰিচালনা সমিতিত যিখন আছে এইখনো ইমান ভাল, বিৰাট মোক সহায় কৰিছিল কামত। মই যি কাম কৰিব বিচাৰিছোঁ তেতিয়াই মোক কমিটিয়ে সদায় সহায় কৰিছে। ছাৰ আপুনি যি কৰিব বিচাৰে কৰক, আমি আপোনাৰ লগত আছোঁ। আৰু আমাৰ কমিটি খুব হেল্পফুল কমিটি আছিল। গতিকে মোৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ, মোৰ কমিটিক ধন্যবাদ জনাইছোঁ, মোৰ ষ্টাফক ধন্যবাদ জনাইছোঁ, এই গাঁৱৰ মানুহক ধন্যবাদ জনাইছোঁ। সকলোকে মই আজি ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীক মই এইখিনিয়ে ক'ম, মোৰ এই স্কুলৰ ছাত্ৰ ছাত্ৰী বহুতেই বহুত ডাঙৰ ডাঙৰ চাকৰি কৰি আছে। সেইসকলৰ পদাংক মই মোৰ ছাত্ৰ ছাত্ৰীসকলক অনুসৰণ কৰিবলৈ ক'ম যে তোমালোকেও ভালদৰে পঢ়া শুনা কৰি থাকিবা, ছাৰসকলক শ্ৰদ্ধা কৰিবা, ছাৰসকলে যি কয় মনোযোগেৰে শুনিবা আৰু পঢ়াত মন দিবা। খেলা ধূলা কৰিব লাগিব, খেলা ধূলা এটা পঢ়া শুনাৰ এটা অংগ। গতিকে মই এইটো নকওঁ যে খেলা ধূলা বাদ দি অকল পঢ়িব লাগিব, খেলিব লাগিব, তেহে মন আৰু শাৰীৰিক অৱস্থা ঠিক থাকিব। যদি মন ঠিক থাকে শাৰীৰিক অৱস্থা যদি বেয়া হয় তেতিয়া কিন্তু পঢ়া শুনাত মন নবহিব। সেয়ে মই অনুৰোধ জনাইছোঁ প্ৰতিজন ছাত্ৰ ছাত্ৰীক, তোমালোকে খেলা ধূলা কৰিবা, পঢ়া শুনা কৰিবা, শিক্ষক শিক্ষয়িত্ৰীক সন্মান জনাবা, গাঁৱৰ মানুহক শ্ৰদ্ধা কৰিবা। গতিকে এইখিনি মই উপদেশ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।